10 ছেপ্টেম্বৰ আমি সকলোৱে বহু অপেক্ষা মানে কৰি আছো যে 10 ছেপ্টেম্বৰ তাৰিখটো আহিব আৰু অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ ৰাইজে গম পাব যে এই আমাৰ যি কংগ্ৰেছৰ মানে নেতা আমাৰ উপদলপতি আমাৰ পাৰ্লিয়ামেন্টত সংসদৰ হয় লোকসভা সংসদৰ উপদলপতি তেখেতৰ প্ৰকৃত স্বৰূপটো আৰু তেখেতৰ প্ৰকৃত মানে মুখাখন খুল খাব গতিকে সেই তথ্য সম্বলিত যিখিনি বস্তু আছে সেইখিনি বস্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে যে তেখেতে অহা কালি মানে 10 ছেপ্টেম্বৰৰ দিনা তেওঁ সেইখিনি ৰাজহুৱাভাৱে হেৰি কৰিব ৰাজহুৱা কৰিব সেইখিনি হয়তো তেওঁ কাইলে প্ৰেছ মিট দিব বা কি কৰে হেতু এতিয়ালৈকে মই গম পোৱা নাই আমি জানিব পৰা হোৱা নাই কিন্তু অহাকালিলৈকে মাননীয় মুখ্যমন্ত্ৰীদেৱে হেতু কথা ক'ব এতিয়া কথাটো হল যে বিষয়টো যে এই অৱস্থাত আছে মাননীয় আমাৰ যিগৰাকী সাংসদ এগৰাকী সাংসদৰ বিৰুদ্ধে কিন্তু এই অভিযোগটো উঠিছে আজি যদি কোনোবা এগৰাকী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অভিযোগটো উঠিলে হয় তেতিয়া হলে হেতুৱে ইমানখিনি গুৰুত্ব হয়তো নাপালে হয় কিন্তু যেহেতু তেখেত এগৰাকী সাংসদ তেওঁ আমাৰ লোকসভাৰ উপদলপতি গতিকে এনেকুৱা গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত হৈ থকা ব্যক্তিৰ এগৰাকী বিৰুদ্ধে যেতিয়া এনেকুৱা অভিযোগ আহিছে মই ভাবো এইটো অসমৰ সমগ্ৰ অসমবাসীৰ বাবে বা অসমীয়া ব্যক্তি প্ৰতিজনৰ বাবে এইটো চৰম দুৰ্ভাগ্যজনক কথা যে এখন চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ লগত এটা তেওঁ ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে একমাত্ৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে তেখেতে দেশখনৰ সমগ্ৰ দেশখনক তেওঁ এটা মানে বিপদৰ মুখলৈ ঠেলি দিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই গতিকে আমি অসমবাসীয়ে এইটো লজ্জানত হৈছো আমি অসমবাসীয়ে এইটো মানে ভাবো যে এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা বাকি অহাকালিলৈকে অপেক্ষা কৰক অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱা কৰিব আৰু মই ভাবো যে অহাকালিৰ দিনটো হয়তো গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক জীৱনৰ সকলোতকৈ বেয়া দিন হিচাপে অভিহিত হ'ব আৰু তাৰ পিছত তেখেতৰ ৰাজনৈতিক জীৱন কিদৰে আগবাঢ়িব কি হ'ব মোৰ তাতো সন্দেহ আছে কাৰণ অসমবাসীয়ে যেতিয়া তেখেতৰ প্ৰকৃত মুখখন চিনি পাব তেওঁৰ যেতিয়া প্ৰকৃত চৰিত্ৰটো মানুহে গম পাব তেতিয়া মই নাভাবো যে অসমৰ ৰাইজে আমি এটা স্বাভিমানী জাতি হয় আমি এটা মানে দেশপ্ৰেম আমাৰ প্ৰতিজনৰ হৃদয়ত আমাৰ হেৰি হৈ আছে আমি তেনেকুৱা এজন দেশৰ লগত জুনে মানে গাদ্দাৰী কৰিব পাৰে চিৰবৈৰী দেশ এখনৰ লগত জুনে সম্পৰ্ক বজাই পেলাই নিজৰ একমাত্ৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে এই কামটো কৰিব পাৰে তেনেকুৱা ব্যক্তি এজনক অসমবাসীয়ে বহু দূৰ দূৰলৈকে প্ৰত্যাখ্যান কৰি তেওঁক দলিয়াই উলিয়াই দিব বুলি আমাৰ বিশ্বাস আছে আজিও মানে আজি ধৰক 9 ছেপ্টেম্বৰ আজি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে কাইলে এই বিষয়টো পা অসমৰ মানুহৰ দৃষ্টি অন্যফালে দিবৰ বাবে যোগদান কাৰ্যসূচী এটা কৰিছে বিনন্দ শইকীয়া সত্যব্ৰত কলিতা আৰু মানসিং ৰংপি যোগদান কাৰ্যসূচী এটা কৰিব বিচাৰিছে সেইটো তেওঁলোকে একদম ইমান ডাঙৰকৈ কৰিব বিচাৰিছে যে খুব সাংঘাতিক ডাঙৰ কোৱা মানুহ বিজেপি বা কংগ্ৰেছলৈ গৈছে আৰু কৈছে এগৰাকী 2021 পৰা বিজেপিত নাই বিনন্দ শইকীয়া কিন্তু ইয়াৰ পূৰ্বে বহু মানুহ যোগ দিছিলে কিন্তু তেনেকুৱা একো হোৱা নাছিলে এই প্ৰথমবাৰৰ বাবে 10 ছেপ্টেম্বৰটো বাছি লৈছে বাছি লোৱাৰ কাৰণটোৱে হ'ল যে কাইলৈ যিটো মানে এটম বোমা বুলি কৈছে মানে কৈছে এইটো কোনো আৰু এটা লগতে কৈছে যে আজি 9 তাৰিখে 10 ছেপ্টেম্বৰত বহু দিন আছে এইটো কোনো কাৰণে ভয় কৰিবলৈ আমি যি ধৰণে দায়িত্ব হৰে কথা কৈছো দায়িত্ব হৰে কাইলৈ কম এটা কংগ্ৰেছ মুখপাত্ৰ নিৰঞ্জন বৰা জানিব বিচাৰিম যে গোটেই বিষয়টো কংগ্ৰেছে কি দৰে প্ৰতিৰোধ কৰিব যদি কাইলৈ মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টো গৌৰৱ গগৈ পাকিস্তানৰ লগত থকা তেওঁ গোটেই সম্পৰ্ক কথাবোৰ ৰাজহুৱা কৰি দিয়ে তথ্যপাতি কম ধন্যবাদ বৰা ডাঙৰীয়া আজি কাইলৈতো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে কাইলৈ তেওঁ এটম বোম ফুটাব বুলি মই নাভাবো সেই এটম বোমবোৰ ভিতৰত এটা বায়ুৱে আছে নে নাই বেলেগ কিবা আছে আৰু দ্বিতীয় কথাটো হ'ল কি আজি 2011-12 চনতে তেখেত সেই তাত যোৱা কথাটো লৈ এটা ইস্যুটো 2012 কথা আৰু আজি 2025 আৰু এটোৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৈছে যি সকল মানুহে বাহিৰত যায় ফৰেন কান্ট্ৰীত যায় সকলে ভালকৈ জানে যে এখন কান্ট্ৰীৰ পৰা বেলেগ এখন কান্ট্ৰীত যাবলৈ হলে বা যিখন কান্ট্ৰীৰ মানুহ হয় সেইখন কান্ট্ৰীত তেওঁলোকৰ প্ৰত্যেকখন দেশৰ এম্বেসি ইয়াত থাকে আৰু তাত ভিসা এপ্লাই কৰিব লাগিব আৰু ভিসা এপ্লাই কৰাৰ পিছত ইন্টাৰভিউ হ'ব ভিসা তেওঁলোকে গ্ৰান্ট কৰিব তাৰ পিছত যাব পাৰে
এইটো ইমান ইজি নহয় মই বহুত কিখন কান্ট্ৰি গৈছো আমেৰিকাকে আদি কৰি ইউৰোপতো গৈছো মই বহুত কিখন কান্ট্ৰি আৰু কি প্ৰচিডিউৰ মই ভালকে জানো কিন্তু এটা কথাটো হল কি তেখেতে যেটো কথা কৈছে যে তাৰ 2012 11 তে তেওঁ পাকিস্তানৰ লগত কিবা লিংক আছিল মইতো নাভাবো সেইখিনি কথা কিন্তু এটা কথা ঠিক সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ মানে অসমীয়া ৰাজ্যক অসমৰ জনসাধাৰণক এটা এনেকুৱা ধৰণৰ এটা দেখুৱাব বিচাৰিছে যিটো গোটেই অসমৰ ৰাইজে যাতে হেতুৰ ওপৰত আজি 6 মাহ দিন আলোচনা কৰি থাকো ব্যস্ত হৈ থাকো তেওঁলোকৰ দিনটো পাই গ'ল তেওঁলোকৰ আৰু বেলেগ কথা চেচক আজা আপুনি সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই এইটো কথা জেনেৰেল পাব্লিকে কোৱা নাই এজন মুখ্যমন্ত্ৰীয়ে কৈছে আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা কথা ক'ব হেখন তেওঁলোকে ল মেকাৰ হয় গতিকে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে হিলৰেখা আৰু তেওঁ কৈছে এসআইটি দিছে এটা মই না ভাবো এসআইটি এই সমাহত গৌৰৱ গগৈ ডাঙৰীয়া কেবা ইন্টাৰোগেশন কৰিছে কি কৰিছে মইতো দেখা নাই বা পেপাৰ পত্ৰ দেখা নাই এতিয়া আমি আশাবাদী তেখেতে কালিলে কেনেকুৱা ধৰণৰ এটম বম ফুটাই আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকৰ যোগেদি কৈছে এখন ফ্লপ সিনেমা ইমান দিনে এখন ফ্লপ সিনেমা কৰিলে আৰু সেই ফ্লপ সিনেমা জগনিকা পৰিব আৰু ইমান দিন নিত্যনীতিকা আছিলে নিত্যনীতিকা শেষ কৰি কাইলে ফ্লপ সিনেমাখন সমাপ্তি ঘটিব বুলি মই ভাবো কিন্তু আজি মই ভাবো এনেকুৱা এটা কথা লৈ তেওঁৰ মেইন উদ্দেশ্য আছিল যে তেওঁ আমাৰ কংগ্ৰেছ দলৰ সভাপতি যাতে কোনো পধ্যে নিদিয়ে হেতু ব্যাঘাত জন্মাবৰ কাৰণে তেখেতে এনেকুৱা এটা ধৰিছে বুলি মই মোৰ ভাবো মোৰ ফালৰ পৰা কিন্তু এতিয়া কথা হল কি এতিয়া আৰু বেলেগ কথা চিন্তা কৰিব আছে আৰু আমি ভাবিছো এটোৰ ওপৰত আমাৰ কংগ্ৰেছ দলৰ তাৰ ভাল ধৰণে প্ৰত্যুত্তৰ দিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই সমগ্ৰ তথ্যটো তেওঁ ফাদিল কৰিব তেওঁ যেতিয়া গোটেই তথ্য সহকাৰে ৰাজহুৱা কৰিব কথাখিনি যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কি ভিত্তিত তেওঁ এই অভিযোগটো আনিছিলে আৰু তাত কি কি সত্যতা আছে গোটেইখিনি যেতিয়া ৰাজহুৱা হ'ব তাৰ পিছত মই নাভাবো যে আমাৰ আৰু মানে পৃথককৈ কিবা ৰাইজৰ মাজত কব বা কৰিবৰ কাৰণে থাকিব কাৰণ জল পটপটকৈ এই গোটেই ছবিখন ক্লিয়াৰ হৈ যাব অসমৰ ৰাইজে সমগ্ৰ কথাখিনি বুজি পাব আৰু গম পাব তথ্য ভিত্তিত গোটেইখিনি কথা গম পাব আৰু তাৰ পিছত অসমৰ ৰাইজে নিজে তেওঁলোকে সিদ্ধান্ত ল'ব অসমৰ ৰাইজৰ বিবেকে তেওঁলোকে যেটো ভাল দেখে তেওঁলোকে সিদ্ধান্ত ল'ব কিন্তু কালি যিখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ব তাৰ পিছত মই নাভাবো যে আমাৰ বিশেষকৈ কিবা ক'ব লগা থাকিব আৰু এইখিনিতে মই এটা কথা কৈ দিও এই যেটো অহাকালি আপোনাৰ জয়নিংৰ কথাটো ক'লে যে অহাকালি এটা প্ৰাক্তন বিজেপি সকলে হয় জয়নিং কৰোৱা এটা কথা প্ৰগ্ৰাম এটা আনা বুলি ঠিক কৰা বুলি আমি শুনিছো গম পাইছো গতিকে এই বিষয়টোত হয় মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একমত কাৰণ অহাকালি যেটো জয়নিংৰ কথা কৈ আছে তিনিজন প্ৰাক্তন বিধায়কৰ সেই জয়নিংটো আমি যোৱাকালিয়ে কিন্তু আমি দেখিছো যে যোৱাকালি দিল্লীত নতুন দিল্লীত ইতিমধ্যে তেওঁলোকৰ নেতৃত্বৰ সন্মুখত তেওঁলোকৰ যি সেন্ট্ৰেল লিডাৰশিপ আছে তাৰ সন্মুখত কিন্তু জয়নিং হৈ গৈছে আমাৰ অসমৰ যি তেওঁলোকৰ প্ৰভাৰী আছে আমাৰ অসমৰ তেওঁলোকৰ সভাপতি গৌৰৱ গগৈ প্লাস তেওঁলোকৰ যি নেতৃত্ব আছে তাৰ সন্মুখত কিন্তু প্ৰাক্তন তিনিজন বিধায়কে জয়নিং মানে প্ৰক্ৰিয়াটো সমাপ্ত কৰিছে গতিকে এজন ব্যক্তিয়ে এটা দলত দুবাৰ জয়েন কৰে নেকি দুবাৰটো জয়েন নকৰে এজন ব্যক্তিয়ে এটা দলত এবাৰে জয়েন কৰে তেওঁ দিল্লীত জয়েন কৰিলে আকৌ আহি পেলাই পৃথককৈ অসমত জয়েন কৰাৰ কিবা হেৰি থাকিব পাৰে নেকি আপোনালোকে নিজে চিন্তা কৰকচোন বা অসমৰ ৰাজীৱ ভৱন নতুনকৈ যে গুৱাহাটী ৰাজীৱ ভৱনত কিবা কংগ্ৰেছ দলটো বেলেগ নেকি এনেকুৱাটো নহয় যে নতুন দিল্লীত থকা কংগ্ৰেছ দলটো এটা বেলেগ দল আকৌ সেই দলৰে এটা মানে হেৰি আছে ইয়াতে গুৱাহাটী ৰাজীৱ ভৱনত অসমত প্ৰতিনিধিত্ব কৰাৰ কাৰণে হেইটোত বেলেগকৈ জয়েন কৰিব লাগে এনেকুৱাটো কথা নাই যেতিয়া এজন ব্যক্তিয়ে জাতীয় কংগ্ৰেছৰ মেম্বাৰশিপ লয় প্ৰাথমিক সদস্যতা লয় তেওঁ গোটেই ভাৰতবৰ্ষৰ কাৰণে তেওঁ এজন কংগ্ৰেছ কৰ্মী হৈ পৰে গতিকে এইটো একমাত্ৰ যাতে অহাকালি তেওঁলোকে মেইন ইস্যুটো ডাইভাৰ্ট কৰিব পাৰে মেইন ইস্যুটো যাতে ডাইভাৰ্ট কৰি পেলাই তেওঁলোকে অন্য দিশত গতি কৰাব পাৰে সেইটোৱে কাৰণে তেওঁলোকে এই জয়নিং কাৰ্যসূচীটো ৰাখিছে গতিকে মই সেইটোৱে কৈছো তেওঁলোকে যিমানে চেষ্টা কৰক
যিমানে তেওঁলোকে এইবোৰ মানে নাটক কৰিব হেৰি কৰক যে এই ইস্যুটোৰ পৰা ডাইভাৰ্ট কৰি অসমৰ ৰাইজক বেলেগ পিনে লৈ যাব, কিন্তু মই কৈছো এইটো কোনো পধ্যে সম্ভৱ নহয়। আৰু মুখ্যমন্ত্ৰী এটা সময়ত ফুটাবই, এইটো ফুটিবই আৰু এইটো গৌৰৱ গগৈৰ ৰাজনৈতিক জীৱনৰ হয়তো কাইলৈকে জবনিকা পৰিবও পাৰে, সেইটো অহাকালিলৈকে আমি গম পাম কি হয়, কেইটামান মুহূৰ্ত হয় অপেক্ষা কৰিব। মই নিৰণ বৰা জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ, মই এটা কথা, যিখিনি অভিযোগ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিছু অভিযোগ আনিছিলে, তাৰপিছত তেওঁলোকৰ এগৰাকী বিধায়কে ছ'চিয়েল মিডিয়াত আপলোড কৰি আকৌ পিছ মুহূৰ্ততে ডিলিট কৰি দিবলগীয়া হ'ল। এগৰাকী নিজৰ অধিবক্তা, আপুনি মই এটা আইনৰ দৃষ্টিকোণৰ পৰা জানিব বিচাৰিছোঁ, সেই তথ্যখিনিকে যদি কাইলৈ ৰাজহুৱা কৰে, সেই তথ্যখিনিৰ আধাৰত এজন নাগৰিকক, ভাৰতীয় নাগৰিকক বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা বা ভাৰত বিৰোধী কিবা কাম কাজ বহন কৰিব পৰা যায় নেকি? কেনেকে হ'ব এইটো আপুনি চাওক কথাটো। তেখেতে কৈ আছে যে কোনখন টেক্সিত গৈছে, কোনখন হোটেলত গৈছে। এজন মানুহে যদি নিজৰ লিগেলি এটা ভিছা লৈ কোনোবা এখন কাণ্ট্ৰিৰ পৰা বেলেগ এখন কাণ্ট্ৰিত যায়, তেওঁ দেখিলে যাব পাৰিব, তাত কোনো বাধা নাই, কোনো কথা নাই। কিন্তু ইয়াত তেওঁলোকৰ এম্বেচি থাকে, তেওঁলোকে ভিছা দিব, ভিছা দিয়াৰ পিছত ভিছা লৈ লিগেলি তাত যাব লাগিব। কাৰণ আপুনি সাধাৰণ এয়াৰপৰ্টত যাওঁতেনে কিমান চেক, কিন্তু আপুনি যেতিয়া এটা এম্বেচিৰ পৰা ভিছা লৈ পেলাই যেতিয়া আপুনি এয়াৰপৰ্টৰ যোগেদি যাব বা যেনি যাব, তাত কিমান তাতে পাকিস্তান, এইটো ইমান ইজি কথা নহয়। আৰু 2 নম্বৰ কথা, মই কালিলৈ যিটো এটম বম বোমাব ফুটাব বুলি কৈছে, আমি কংগ্ৰেছ দলৰ পৰা আমি তেখেতক আমি স্বাগতম জনাইছো, তেখেতে জনাওক আৰু আমি তাৰ প্ৰত্যুত্তৰ দিম। জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে যে প্ৰথম মই কথাবোৰ এটাকে এক্সপ্লেইন কৰিছো, এই যে ৰাজ সাহায্য পালে, এইবোৰ ক'ৰ পৰা আৰম্ভ হ'ল? এইবোৰ আৰম্ভ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, তেওঁৰ যি নীতি, তেখেতে যিবিলাক আদব কায়দা দেখাইছে, তেখেতে যিবোৰ কালচাৰ অসমত আৰম্ভ কৰিছে। কাৰণ আজি কিছু মাহৰ আগতে আজি আমি দেখিছিলো অসমৰ মুখ্যমন্ত্ৰী পত্নী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফ ৰিণিকী ভূঞা শৰ্মাই 10 কোটি টকাৰ ৰাজ সাহায্য পাইছিলে। আমি সংবাদ মাধ্যমেই হওক বা আমাৰ কংগ্ৰেছ দলে হওক বা বিৰোধী পক্ষই হওক, এইটোলৈ আমি যথেষ্ট প্ৰতিবাদ কৰিছিলো। আৰু তাৰ কাৰণে তেওঁলোকৰ ইভেন বিজেপিৰ নেতা পল্লৱ লোচন দাস ডাঙৰীয়াক ইভেন মন্ত্ৰিত্বৰ পৰা আঁতৰাই দিয়া হৈছিলে। তেনেকুৱালৈকে তেওঁলোকে কৰে। গতিকে এই কালচাৰটো যেতিয়া তেওঁ আনিলে, আজি আপুনি চাওক, আজি জয়ন্ত মল্ল ডাঙৰীয়াই যিবিলাক আজি আচাৰ ব্যৱহাৰ সংবাদ মাধ্যমৰ প্ৰতি বা তেখেতৰ বাৰে বাৰে তেওঁক কৈ আছে শ্লিপ অফ টাং, কিন্তু মোৰ প্ৰশ্নটো হ'ল শ্লিপ অফ টাং মানুহৰ কেইবাৰ হয়? এবাৰ হয়, দুবাৰ হয়, তেওঁতো হৈয়ে আছে আজি কিছুদিনৰ পৰা। গতিকে তেওঁৰ যিবিলাক দেখুৱাইছে সেই কালচাৰটো আনি পেলাই জয়ন্ত মল্ল বৰুৱাই, যিহেতু তেওঁ ভাবিছে যে CMৰ আটাইতকৈ ঘনিষ্ঠ মানুহ, CMৰ পত্নীয়ে যদি ৰাজ সাহায্য পায় 10 কোটি, তেতিয়াহ'লে মোৰ পত্নীয়ে কিয় 50 লাখ নাপাব, 30 লাখ নাপাব? গতিকে এইটো এটা কালচাৰ আহিছে। আজি আপুনি চাব, অসমত যেতিয়া ডাঙৰ প্ৰগ্ৰাম হয়, কাৰ ৱাইফে গৈ পেলাই নাচ বাগ কৰিবলৈ পায়? পীযুষ হাজৰিকাৰ ৱাইফে পায়, আইমি বৰুৱাই পায়। আজি যেতিয়া আইমি বৰুৱাৰ কথা ওলাই, কাৰোবাক ঠেং ভাঙি দিম বুলি কয়, সাংবাদিকক ঠেং ভাঙি দিম বুলি কয়। গতিকে তেওঁ বিজেপিৰ যিসকল নেতা মন্ত্ৰী আছে, তেওঁলোক এজন ওপৰৰ মাল, এজনে আকৌ তলৰ মানুহৰ লগত কথাই নাপাতে। গতিকে এনেকুৱা বিভিন্ন কাৰসাজি আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে এইবিলাক কাক কেনেকে কি কৰিছে সেইটোতো কথা আছে, সেইবিলাক আমি তীব্ৰ ভাষাৰে গৰিহণাও দিছো। কিন্তু আটাইতকৈ ডাঙৰ কথা, গৰুক লৈ পেলাই তেওঁ যিটো কেলেংকাৰী কৰিছে, এই যে গোটেই গৰুখুটি প্ৰকল্পটো এটা একেবাৰে ভেকু ভাওনা, এই বস্তুটো লৈ পেলাই আমি কিন্তু খুব মই আচৰিত। যদি তেওঁলোকৰ কথাবিলাকৰ এতিয়া মিল নাই। চাব, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে, সেইখিনি তেওঁলোকৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ কথাৰ লগত মিল নাই। দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি কথা কৈছে, সেইখিনি কথাৰ লগত জয়ন্ত মল্ল বৰুৱাৰ কথাখিনি মিল নাই। জয়ন্ত মল্ল বৰুৱাই যিখিনি কথা কৈছে, সেইখিনি দিগন্ত কলিতাৰ লগত মিল নাই। আজি তেওঁলোকে আটাইবিলাকে যিবিলাক কথা কৈ আছে, গৰুখুটি প্ৰকল্পৰ মুখ্য মানুহ পদ্ম হাজৰিকা, তেওঁৰ লগত মিল নাই। গতিকে আমি কি হয়, গ্ৰুপত যেতিয়া এটা মিছা কথা কওঁ, প্লান কৰি মিছা কথা ক'ব লগা হয় যে একেটাই কবি দেই, তেওঁলোকে এইবিলাক কৰিবলৈ সময় নাপালে। গতিকে বিভিন্ন ধৰণে ইজনে এটা কৈছে, সিজনে এটা কৈছে। গতিকে এইবিলাক লৈ পেলাই বহুত ডাঙৰ এটা তদন্ত হ'ব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, এই কথাবোৰৰ মাজতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে কংগ্ৰেছত থাকোঁতে তেওঁ এনেকুৱা কিছুমান কাম কৰিছিলে যিবিলাক কৰিব নালাগিছিলে। এই কামবিলাক খুব অনৈতিক কাম কিছুমান তেওঁলোকে কৰা বুলি মই যদি দুখ কৰোঁ, মোৰ মা কিয় শাস্তি পাব? আজি মই যদি বেমাৰ হয়, মই ঔষধ খাম,
মোৰ বেমাৰ হলে মোৰ মাৰ যদি বেমাৰ হয় মই ঔষধ খালে ভাল হ'ব নেকি আজি কংগ্ৰেছ দলটো থাকোতে তেওঁ যদি বেয়া কাম কৰিছে তাৰ কাৰণে দলটো দায়ী নেকি তেওঁহে দায়ী তেওঁ দায়ী তেওঁৰ লগত থকা দুই এজন মানুহ দায়ী এই বিজেপিৰ ডাঙৰ ডাঙৰ বিজেপি সকল দায়ী কংগ্ৰেছ দলটো কেনেকে দায়ী কাইলে বিজেপিৰ পৰা ওলাই যাব আপোনাক মই কৈছো এইখিনিতে আপুনি আকৌ সেই সময়তে এই বাইকটো বজাব তেওঁলোকে কব বিজেপিত থাকোতে বিজেপিৰ দলটো দায়ী তেওঁলোক দায়ী নহয় তেওঁলোকক বিজেপি এৰিব তেওঁলোকে ডেফিনেটলি বিজেপি এৰিব মই আপোনাক কলো যিদিনাই বটা বিজেপিৰ বিপৰীতে বলিব এটা বলিব আৰম্ভ কৰিছে তেওঁলোকৰ অলৰেডি আমিও কথাবোৰ গম পাই থাকো আমাৰ দলৰ সৈতে আমাৰ দলীয় নেতৃত্বৰ সৈতে বিভিন্ন জনে অলৰেডি কথা পতা আৰম্ভ কৰি দিছে বিজেপি আৰু মই আপোনাক কলো তেওঁলোকে বিজেপি এৰি কংগ্ৰেছলৈ আহিবলৈ চাব কিন্তু মই যিমান দূৰ জানো আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি আমি কংগ্ৰেছ আৰম্ভ কৰিছো যাত্ৰা আমাৰ কংগ্ৰেছ দলত তেওঁলোকৰ কাৰণে এটা মানে বাধা আছে তেওঁলোক এনেকে আমাৰ দললৈ আহিব নোৱাৰে গতিকে এইবিলাক বহুত কথা আছে কিন্তু আৰু তেওঁলোকে কয় বোলে 2-4 দিন ধৰি সাংবাদিকে আমাক ইমান প্ৰশ্ন সোধে আমি মানসিকভাৱে অতিষ্ঠ হৈ পৰিছো এনেকুৱা কথা কব নালাগে কিন্তু তেওঁলোকৰ লজ্জা থাকিব লাগে তেওঁলোকৰ শৰম নাই তেওঁলোকৰ মন্ত্ৰীবিলাকৰ আমাৰ যেতিয়া নেতা আমাৰ দলৰ সভাপতি যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আজি জুলাই মাহ হল ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই যোৱা 6 মাহ ধৰি তেওঁলোকে যেতিয়া মানসিকভাৱে উৎপীড়ন দিছিলে তেওঁলোকে 10 ছেপ্টেম্বৰৰ কথা কৈছিলে তেওঁলোকে এসআইটিৰ কথা কৈছিলে সেইবিলাকলৈ নৰখি যেতিয়া 6 মাহ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী আৰু তেওঁলোকৰ ল'ৰা ছোৱালী হালক যেতিয়া তেওঁলোকে মানসিকভাৱে অত্যাচাৰ কৰি থাকিলে আজিতো তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ কথা লোক আনক পাকিস্তানী এজেন্ট বনাবলৈ যাওঁতে তেওঁলোকে এনেকুৱা এটা উপাধি পালে আজি আপুনি চাব মই আপোনাক কওঁ মানুহক যেতিয়া কিছুমান এনেকে ধেমালিতে জুকুৱা কিছুমান বিশেষণ থাকে এইবোৰ দিয়ে এইবোৰ আঁতৰি যায় কিন্তু আপোনাক মই কলো শেষ দিনালৈকে জয়ন্ত মল্ল বৰুৱা এই গৰুচুৰ উপাধিটো তেওঁৰ পৰা আঁতৰাই নিব নোৱাৰিব তেওঁ কেনেকে এইবোৰ তদন্তত তেওঁ কেনেকে সহযোগ কৰে তেওঁ কেনেকে এইবিলাক এলিগেশ্যন আঁতৰাই সেইটো তেওঁৰ কথা সেইটো আমি নাজানো কিন্তু তেওঁলোকে যে আজি কান্দা কাটা কৰে তেওঁলোকে যে আজি আবেগিক কথা কয় যে আমাক ইমান 4-5 দিন সাংবাদিকে এটা প্ৰশ্ন সুধি থাকিলে আমি মানসিকভাৱে ভাগি পৰিছো তেতিয়াহলে সেই একেটাই কথা কৈছে নিজৰ ছোৱালীজনী অসম আহিব টান পাইছে তেওঁলোকৰ মানসিক অস্থিৰতা হয় তেওঁলোকে মানসিকভাৱে ভাগি পৰে কিন্তু আমাৰ নেতাক যেতিয়া 6 মাহ ধৰি তেওঁলোকে পাকিস্তান এজেন্ট বনায় তেতিয়াহলে আমি ভাগি পৰিব নোৱাৰো আমাৰ দুখ নালাগে আমাৰ নেতাৰ দুখ নালাগে তেওঁলোকৰহে দুখ লাগে তেওঁলোকৰহে মন আছে গতিকে এইবিলাক ফাং ফুং কথা কৈ লাভ নাই অসমীয়া মানুহক তেওঁলোকে খুব আবেগিক দুৰ্বল মানুহ বুলি ভাবে যে বাৰে বাৰে সুধি থাকে তেওঁলোকৰ যে মুখপাত্ৰবিলাকে তেওঁলোকৰ যে মানুহবিলাকে আহি পেলাই নিউজ লাইভে যে তেওঁলোকৰ চেনেল এটা কবলৈ বেয়া হয় এই নিউজ লাইভ হওক আজি বিভিন্ন অসমীয়া সংবাদ মাধ্যমবিলাক কোনে কিনি ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে যেতিয়া উৰাই ঘূৰাই প্ৰশ্ন সুধি থাকে তেতিয়া তেওঁলোকৰ দুখ নালাগে তেওঁলোকে কিয় এসআইটি উত্তৰ দিবলৈ বাদ চোৱা নাই তেওঁলোকে কিয় 10 ছেপ্টেম্বৰলৈ বাদ চোৱা নাই তেওঁলোকে বাদ চাব নোৱাৰে কিন্তু যেতিয়া দুদিন সাংবাদিকে দুটা প্ৰশ্ন সুধিব সাংবাদিকৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰে তেওঁলোকে সাংবাদিক যিজনক আক্ৰমণ কৰিছে তেওঁ আছে নেকি তেওঁ এজন ৰাইজে ভোট দিছে জনসাধাৰণে ভোট দিছে আজি ক্ষমতাত আছে কাইলৈ নাথাকিব তেনেকুৱা আমি চাওক আমি হয়তো ৰাজনীতিত আমি বহুত পুৰাণা নহয় তেওঁলোকৰ দৰে কিন্তু আমি ইতিহাস দেখিছো ইতিহাস সাক্ষী আছে যে যিমানে যেনেকুৱা মানে শক্তিশালী মানুহ নহওক যেতিয়াই তেওঁলোকে এনেকুৱা ধৰণৰ ক্ষমতা পাই উভতগুৰে নাচিবলৈ ধৰে তেতিয়াই কিন্তু তেওঁলোকৰ পতন আৰম্ভ হয় বিনাশ আৰম্ভ হয় আৰু বিনাশ কালে বিপৰীত বুদ্ধি বুলি কয় সেইটোকে এইবিলাক সংবাদ মাধ্যমৰ কথা কয় কিবা বায়লজিকেল হেম বৰুৱাৰ কথা কয় হেমচন্দ্ৰ বৰুৱাৰ কথা কয় তেওঁলোক হ'ল এজন নমস্য ঋষিতুল্য ব্যক্তি এওঁলোকৰ নাম ল'বলৈ আমাৰ ভয় লাগে তাৰমানে এওঁলোকৰ নামটো ল'লে কি জানি এটা শব্দ ভুল হৈ যাব এওঁলোকৰ বায়লজিকেল ফেমিলিৰ কথা কয় সংবাদ মাধ্যমৰ লগত জড়িত মানুহৰ পাৰ্সোনেল যি নিজৰ ব্যক্তিগত জীৱন তেওঁলোকৰ সেইবিলাক সাঙুৰি আনে কিন্তু তেওঁলোকৰ যে নন বায়লজিকেল গডফাদাৰ এজন আছে তেওঁলোকে হয়তো পাহৰি যায় মাজে মাজে গতিকে এওঁলোকে নিজৰ কথাত নিজে ট্ৰেপিং হয় নিজে ফসে বিভিন্ন কথা উল্টা পুল্টা কৰে আৰু এই গোটেই সংস্কৃতিটো মই আপোনাক কলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমদানিকৃত সংস্কৃতি তেৱে এদিন যেনেকে শিক্ষকক গালি পাৰিছিলে তেৱে এদিন যেনেকে সংবাদ মাধ্যমৰ কৰ্মীক আগতে কৈছিলে তই কোন চেনেলৰ তো মালিকক কৈ দিম তই কোন ধৰ্মৰ এই ধৰণে সংবাদ মাধ্যমৰ কৰ্মীক গালি পাৰিছিলে সেই সময়তে যদি সংবাদ মাধ্যমৰ কৰ্মীসকলেও অলপমান যদি তেওঁৰ ওপৰত ভালদৰে মানে প্ৰটেষ্ট কৰিলে হয় তেওঁৰ কথাবিলাক যদি অকমান ডিনাই কৰিলে হয় যে এনেকে নকব আপুনি তেতিয়া হয়তো আজিৰ পৰিৱেশটো নাহিলে হয় তথাপিতো সময় আছে আমাৰ হাতত সময় আছে এই যে মুখ্যমন্ত্ৰী ঐ ডিসি ঐ পুলিচ ঐ
ঐ শিক্ষক ঐ সংবাদ মাধ্যমৰ কৰ্মী তই কোন ধৰ্মৰ তোৰ মালিকক কৈ দিম চাকৰি খাই দিম এই কথাবিলাক যে কয় এই কথাবিলাকে এতিয়া তেওঁৰ যি হুৱে বাৱে থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা বেলেগ মন্ত্ৰী এওঁলোকে এওঁৰ পৰা শিকি পেলাই এওঁলোকে ভাবিছে আমিও হিমন্ত বিশ্ব শৰ্মা হৈ যাম আৰু এনেকে ধৰি কথা তেওঁলোকে ক'বলৈ ষ্টাৰ্ট কৰিছে ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি বহুখিনি কথাই গম পাই আছে আজি হৈছে 10 ছেপ্টেম্বৰ সমগ্ৰ অসমবাসীয়ে আজি দিনটোৰ কাৰণে বাট চাই আছে 10 ছেপ্টেম্বৰ দিনটো সকলোৱে আশাত বাট চাই আছে কাৰণ আজি 10 ছেপ্টেম্বৰৰ দিনা মুখ্যমন্ত্ৰী মহোদয়ে পদত্যাগ কৰিব লাগিব নহলে গৌৰৱ গগৈ ডাঙৰীয়া যাব লাগিব জেললৈ কাৰণ যদি পাকিস্তানৰ এজেন্ট ওলাই গৌৰৱ গগৈ ডাঙৰীয়া তেতিয়াহলে গৌৰৱ গগৈ ডাঙৰীয়া যাব লাগিব জেললৈ আৰু যদিহে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ এজেন্ট বুলি তথ্য সহকাৰে প্ৰমাণ দিব নোৱাৰে তেতিয়াহলে মুখ্যমন্ত্ৰী মহোদয়ে পদত্যাগ কৰিব লাগিব হয় আপোনালোকে ঠিকই শুনিছে আজি এই দিনটোৰ কাৰণে বাট চাই আছে সকলো আজি যিকোনো এটা সিদ্ধান্ত হ'বই আপোনালোকে সকলোখিনি কথা গম পাই থাকিব যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজলৈ আগবঢ়াই দিব লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিব